নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম সাবুন আৰু অপমাৰ্জক আজি আমি সাবুন আৰু অপমাৰ্জকৰ বিষয়ে আলোচনা কৰিম আমি এতিয়া শিকিবলৈ লওঁ আহা আমি সাবুন আৰু অপমাৰ্জকৰ বিষয়ে শিকিবলৈ এটা আমি কি কৰিম কাৰ্যকলাপ কৰিম গতিকে দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিম জানানে আমি দুটা কাঁচৰ নলী বা টেষ্ট টিউব লম আৰু টেষ্ট টিউব দুটাত আমি 10 মিলিলিটাৰ মানকে কি ভৰাম জানানে পানী ভৰাম আৰু পৰীক্ষা নলী দুটাত আমি A আৰু B হিচাপে লেবেল কৰিম আমি চিনাক্ত কৰিবলৈ কি কৰি লম A আৰু B পৰীক্ষা নলী হিচাপে আমি চিহ্নিত কৰি লম এতিয়া আমি কি কৰিম জানানে পৰীক্ষা নলীত আমি এটুপালকৈ কি দিম জানা আমি এটুপালকৈ খোৱা তেল দিম আমি এটুপালকৈ পানীৰ লগত খোৱা তেল যোগ কৰিম এতিয়া তোমালোকৰ মনলৈ আহিব পানীত তেল কি হয় পানীত তেল কি হৈ থাকে উপঙি থাকে তাৰে আমি বি পৰীক্ষা নলীটোত কি কৰিম জানানে তাতে আমি অলপ সাবুনৰ দ্ৰৱ মিহলাম গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি চাও আমি আমাৰ কাৰ্যকলাপটো চোৱা আমি দুটা টেষ্ট টিউব A আৰু B লম দুটা টেষ্ট টিউব A আৰু B হিচাপে চিহ্নিত কৰিম আৰু তাত আমি কি দিম 10 মিলিলিটাৰ পানী যোগ কৰিম আৰু তাতে আমি কি এড কৰিম আমি এটুপালকৈ খোৱা তেল দিম এটুপালকৈ খোৱা তেল যোগ কৰিম তাৰ পিছত চোৱা এতিয়া পৰীক্ষা নলী বিত কেইটুপালমান সাবুনৰ দ্ৰৱ যোগ কৰিম তাৰ পিছত আমি পৰীক্ষা নলী দুটা সমান জোৰেৰে সমান হিচাপে আমি কি কৰিম জোকাৰি দিম সমান জোৰেৰে দুইটা পৰীক্ষা নলী আমি জোকাৰি দিম আৰু অলপ সময়ৰ কাৰণে লৰচৰ নকৰাকৈ থৈ দিম চোৱা দ্ৰৱ যোগ কৰি দুইটা পৰীক্ষা নলী জোৰেৰে জোকাৰিলে আমি কি কি পৰ্যবেক্ষণ লাভ কৰো চোৱা ছাত্ৰ ছাত্ৰীসকল আমি পানীত কেইটুপালমান কি দিছো তেল দিছো দেখিছা চোৱা এই পৰীক্ষা নলীত আমি কি দিছো পানী লৈছো বি পৰীক্ষা নলীটো আমি কি লৈছো পানী লৈছো সমান জোখৰ পানী 10 মিলিলিটাৰ সমান জোখৰ আমি দুইটা পৰীক্ষা নলীতে পানী লৈছো তাৰ পিছত আমি এটুপালমান কি দি দিছো তেল দি দিছো তাৰ পিছত আমি এটুপালমান কি দি দিছো আমি খোৱা তেল দি দিছো দেখিছা তোমালোকৰ আগত খুব ধুনীয়াকৈ চিত্ৰ দাঙি ধৰা হৈছে চোৱা তাৰ পিছত আমি বি পৰীক্ষা নলীটোত কি দিছো জানানে সাবুনৰ দ্ৰৱ কেইটুপালমান এড কৰি দিছো দেখিছা আমি বি পৰীক্ষা নলীত কি দিছো সাবুনৰ দ্ৰৱ দিছো তাৰ পিছত আমি সমান জোৰেৰে পৰীক্ষা নলী দুটা জোকাৰিছো আৰু অলপ সময়ৰ কাৰণে লৰচৰ নকৰাকৈ থৈ দিছো চোৱা তাৰ পিছত আমি দেখা পাম এই পৰীক্ষা নলীত কি হৈছে পানী আৰু তেলৰ দুটা তৰপ গঠন হৈছে আমি জানো তেল পানীত কেতিয়াও দ্ৰৱীভূত নহয় তেল পানীত কি হৈ থাকে উপঙি থাকে আৰু আমি বি পৰীক্ষা নলীত দেখিম যে তাতে কি হৈছে কিছুমান ফেনৰ সৃষ্টি হৈছে দেখিছা তাতে কি সৃষ্টি হৈছে কিছুমান ফেনৰ সৃষ্টি হৈছে এতিয়া চোৱা বি পৰীক্ষা নলীত আমি কি যোগ কৰিছিলো সাবুনৰ দ্ৰৱ মিহলি কৰিছিলো গতিকে A আৰু B পৰীক্ষা নলীৰ মাজত আমি কি দেখিবলৈ পালো পাৰ্থক্য দেখিবলৈ পালো কেনেকুৱা পাৰ্থক্য দেখিব পালো এই পৰীক্ষা নলীত কি হৈছে পানীৰ এটা তৰপ
আৰু তেলৰ এটা তৰপ গঠন হৈছে কিন্তু বি পৰীক্ষানলীত কি সৃষ্টি হৈছে কিছুমান ফেনৰ সৃষ্টি হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ চোৱা এ পৰীক্ষানলী আৰু বি পৰীক্ষানলীৰ মাজৰ পাৰ্থক্য চোৱা পৰ্যবেক্ষণ পৰীক্ষানলী এ তেল আৰু পানীৰ তৰপ পৃথকে পৃথকে দেখা যায় পৰীক্ষানলী এ পানী আৰু তেলৰ তৰপ আমি কেনেকৈ দেখা পাইছো বেলেগ বেলেগকে দেখা পাইছো কিন্তু টেষ্ট টিউব বিত সাবুনৰ বাবে কিহৰ উপস্থিতিৰ বাবে সাবুনৰ দ্ৰবৰ উপস্থিতিৰ বাবে তেল আৰু পানীৰ পৃথক তৰপ দেখা নাযায় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল বি পৰীক্ষানলীত সাবুনৰ দ্ৰবৰ উপস্থিতিৰ বাবে তেল আৰু পানীৰ আমি কোনো ধৰণৰ পৃথক তৰপ দেখা পোৱা নাই যেটো পৰীক্ষানলী এ আমি দেখা পাইছো তেল আৰু পানী দুটা পৃথক তৰপ গঠন হৈছে এতিয়া চোৱা সাবুন মানেনো কি চোৱা সাবুনৰ অণু হল দীঘল শৃংখলাযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম আৰু পটাছিয়াম লৱণ সাবুন মানে কি সাবুনৰ অণু হল দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম আৰু পটাছিয়াম লৱণ সাবুনৰ অণু হল দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ সোডিয়াম বা পটাছিয়াম লৱণ দেখিছা ছাত্ৰ ছাত্ৰীসকল কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ এইটো হৈছে সাবুনৰ অণুৰ সূত্ৰ সাবুনৰ অণু হল দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম আৰু পটাছিয়াম লৱণ এতিয়া চোৱা সাবুনৰ দুটা মূৰ থাকে সাবুনৰ অণুৰ কেইটা মূৰ থাকে দুটা মূৰ থাকে আৰু এই দুটা মূৰৰ মাজত পাৰ্থক্য আছে কি পাৰ্থক্য জানানে এটা মেৰুৱে পানী ভাল পায় আৰু আনটো মেৰুৱে পানী বেয়া পায় দেখিছানে এটা মেৰু পানী ভাল পায় মানে জলস্নেহী কি জলস্নেহী আৰু আনটো মেৰুৱে পানী বেয়া পায় তাৰ মানে হি জলঘৃণী বা জল বিকৰ্ষী মই কি কৈছো সাবুনৰ অণুৰ দুটা মেৰু থাকে এটা মেৰুৱে কি হয় সাবুনৰ অণুৰ এটা মেৰুৱে পানী ভাল পায় আৰু পানী যেটো মুৰে ভাল পায় সেই মেৰুটোক আমি কম জলস্নেহী মানে হাইড্ৰোফিলিক আৰু এটা মেৰুৱে পানী বেয়া পায় তাক আমি কি বুলি কম জল বিকৰ্ষী বা হাইড্ৰোফোবিক ফোবিয়া আছে তাৰ পানীৰ প্ৰতি কি আছে ভয় আছে হি পানীক বেয়া পায় সেই কাৰণে আমি কি বুলি কৈছো জলস্নেহী হাইড্ৰোফিলিক আৰু জলঘৃণী বা জল বিকৰ্ষী তাক আমি কি বুলি কম হাইড্ৰোফোবিক চোৱা সাবুনৰ দুটা মূৰ থাকে হাইড্ৰোফিলিক বা জলস্নেহী মেৰু আৰু হাইড্ৰোফোবিক বা জল বিকৰ্ষী মেৰু গতিকে তোমালোকে মনত ৰাখিবা সাবুন মানে কি সাবুনৰ অণু হৈছে দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ কি লৱণ সোডিয়াম বা পটাছিয়াম লৱণ কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ আৰু সাবুনৰ অণুৰ দুটা মেৰু থাকে এটা হৈছে জলস্নেহী মেৰু আৰু এটা হৈছে জলঘৃণী বা জল বিকৰ্ষী মেৰু এতিয়া চোৱা জলস্নেহী সাবুনৰ অণুবিলাকৰ দুটা মেৰু থাকে এটা জলাকৰ্ষী যিয়ে পানীক আকৰ্ষণ কৰে জলাকৰ্ষী যিয়ে পানীক ভাল পায় পানীক আকৰ্ষণ কৰে বা জলস্নেহী আৰু সাবুনৰ এই জলস্নেহী মেৰুটো পানী দ্ৰৱীভূত হয় কি হয় পানী দ্ৰৱীভূত হয় যি পানীত দ্ৰৱণীয় গুৰুত্বপূৰ্ণ তোমালোকে মনত ৰাখিবা জলস্নেহী মেৰুটো পানীত দ্ৰৱণীয়
আকৌ চোৱা জলবিকৰ্ষী আনটো জলঘৃণী বা জলবিকৰ্ষী যি হাইড্ৰকাৰ্বনত দ্ৰৱণীয় দেখিছা যি হাইড্ৰকাৰ্বনত দ্ৰৱণীয় গতিকে সাবুনৰ অণুৰ যি দুটা মেৰু থাকে তাৰে এটা মেৰু কি পানীত দ্ৰৱণীয় তাৰ মানে ইয়াৰ আয়ন ক'ত দ্ৰৱণীয় হ'ব পানীত দ্ৰৱণীয় আৰু কাৰ্বন শৃংখল ক'ত দ্ৰৱণীয় হাইড্ৰকাৰ্বনত দ্ৰৱণীয় মানে পানীত অদ্ৰৱণীয় এতিয়া চোৱা আমি ইয়াত এটা দেখাইছো সাবুনৰ অণু দেখিছা সাবুনৰ অণু আৰু এইটো হৈছে হাইড্ৰফিলিক মেৰু দেখিছা সোডিয়াম আয়ন বা পটাছিয়াম আয়ন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল চোৱা আৰু এইখিনি হৈছে হাইড্ৰফোবিক মেৰু সাবুনৰ অণুৰ চিত্ৰ দেখিছা সাবুনৰ অণুৰ দুটা মেৰু থাকে কি মেৰু থাকে এটা হৈছে জলস্নেহী বা হাইড্ৰফিলিক দেখিছা Na+ তোমালোকক এই বেঙুনীয়া কালাৰত দেখুৱা হৈছে Na+ আৰু এটা হৈছে হাইড্ৰফোবিক মেৰু যিয়ে পানীৰ অণু বিকৰ্ষণ কৰে এতিয়া চোৱা মাইচেলৰ গঠন আমি এতিয়া কিহৰ বিষয়ে পঢ়িম মাইচেলৰ বিষয়ে পঢ়িম মাইচেল বা কণা পুঞ্জ মাইচেলক আমি কি বুলি ক'ব পাৰো কণা পুঞ্জ বুলিও ক'ব পাৰো চোৱা মাইচেলিক আমি কি বুলি ক'ব পাৰো কণা পুঞ্জ বুলিও ক'ব পাৰো চোৱা মাইচেলৰ গঠন পানীৰ পৃষ্ঠত সাবুন কি থাকে আয়নিক মেৰু থাকে আৰু সেই আয়নিক মেৰু কি হয় পানীৰ তলত সোমাই যায় সাবুনৰ যি আয়নিক মেৰু থাকে হি ক'ত সোমাই যায় পানীৰ তলত সোমাই যায় আৰু হাইড্ৰকাৰ্বন মেৰু পানীৰ পৰা কি হয় ওলাই আহে কিন্তু আয়নিক মেৰু পানীত সোমাই যায় আৰু হাইড্ৰকাৰ্বন মেৰু পানীৰ পৃষ্ঠৰ পৰা ওলাই যায় তাৰ পিছত অণুৰ বৃহৎ থোপ গঠনৰ বাবে এটা একক আকৃতি গঠন কৰে আৰু সেই একক যি গোলাকাৰ আকৃতি গঠন কৰে সেইটোকে আমি কি বুলি কওঁ জানানে মাইচেলি বা কণা পুঞ্জ বুলি কওঁ চোৱা অণুৰ বৃহৎ থোপ গঠনৰ বাবে জলস্নেহী মেৰু পুঞ্জ পৃষ্ঠলৈ আহে আকৌ জলঘৃণী মেৰু পুঞ্জৰ ভিতৰৰ অংশত যায় তাৰ পিছত কিহৰ গঠন হয় মাইচেলিৰ গঠন হয় কেনেদৰে গঠন হ'ব মাইচেলিৰ ধৰা এইবিলাক কি হৈছে আয়ন ধৰা Na+ আয়ন আৰু ইহতে পানীৰ পৃষ্ঠত এটা একক আকৃতি লাভ কৰে কি লাভ কৰে একক আকৃতি লাভ কৰে দেখিছা জল স্নেহী আৰু জল বিকৰ্ষী মূৰ ইয়াৰ ফলত যি সৃষ্টি হ'ব যি এটা একক আকৃতি গঠন হ'ব সেইটোকে আমি কি বুলি কম মাইচেলি বা কণা পুঞ্জ বুলি কম দেখিছা মাইচেলি বা কণা পুঞ্জ বুলি কম য'ত মাইচেলিৰ কেন্দ্ৰত কি হয় তেলৰ বা মলিৰ টোপাল বিলাক গঠন হয় দেখিছা এয়া হৈছে পানীৰ ধ্ৰুৱীয় মেৰু আয়নীয় মেৰু জলস্নেহী মেৰু আৰু এয়া হৈছে মাইচেলিৰ কেন্দ্ৰত তেলৰ টোপাল দেখা পাইছা এয়া তোমালোকৰ আগত কিহৰ চিত্ৰ দাঙি ধৰা হৈছে মাইচেলিৰ চিত্ৰ বা কণা পুঞ্জৰ চিত্ৰ দাঙি ধৰা হৈছে এতিয়া চোৱা মলি আতৰোৱাত সাবুনৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ সাবুনে কেনেকৈনো কাপোৰৰ পৰা মলি আতৰাব পাৰে চোৱা মাইচেলৰ ৰূপত সাবুন পৰিষ্কাৰ কৰিবলৈ সক্ষম হয় কাৰণ মাইচেলৰ কেন্দ্ৰত তেলিয়া মলিবোৰ জমা হয় সদায় সাবুনৰ তেলৰ মলিবোৰ ক'ত হয় মাইচেলিৰ
কেন্দ্ৰত জমা হয় গতিকে তাৰ পিছত কি হয় চোৱা মাইসেলবোৰ কলয়ত হিচাপে দ্ৰৱত থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে ই অধক্ষিপ্ত নহয় আয়ন বিকৰ্ষণৰ বাবে ইহত অধক্ষিপ্ত নহয় আৰু হেহে মাইসেলিবোৰ কি হৈ থাকে উপঙি থকা অশুদ্ধিবোৰ সহজে আঁতৰাই পেলাব পাৰে চোৱা মলি আঁতৰোৱাত চাবোনৰ প্ৰভাৱ কেনেকুৱা মাইসেলৰ ৰূপত চাবোন পৰিষ্কাৰ কৰিবলৈ কি কৰা হয় সক্ষম হয় চাবোনে মাইসেলিৰ ৰূপতহে কি কৰিব পাৰে মলি আঁতৰাব পাৰে কাৰণ মাইসেলৰ কেন্দ্ৰত কি জমা হয় তেলিয়া মলিবোৰ জমা হয় তাৰ পিছত মাইসেলবোৰ কলয়ত হিচাপে দ্ৰৱত থাকে কেনেকে থাকে কলয়ত দ্ৰৱ হিচাপে থাকে আৰু আয়ন বিকৰ্ষণৰ বাবে কি নহয় বা অধক্ষিপ্ত নহয় এইদৰে মাইসেলত উপঙি থকা অশুদ্ধিবোৰ সহজে আঁতৰাই পেলাব পাৰি তাৰ পিছত চোৱা চাবোনৰ মাইসেলে পোহৰ বিচ্ছুৰিত কৰিব পাৰে তাৰ মানে চাবোনৰ মাইসেলৰ আকৃতিবোৰ কি হয় জানানে যথেষ্ট ডাঙৰ চাবোনৰ মাইসেলবিলাকৰ আকৃতি যথেষ্ট ডাঙৰ চাবোনৰ মাইসেলিবিলাকৰ আকৃতি যথেষ্ট ডাঙৰ হোৱাৰ বাবে ইহতৰ মাজেৰে কি হ'ব পাৰে পোহৰ পাৰ হৈ যাব পাৰে তাৰ মানে মাইসেলিবিলাকে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে আৰু হেহে চাবোনৰ পানী কি হয় ঘোলা হয় চাবোনৰ পানী কি হয় সদায় ঘোলা হয় কাৰণ মাইসেলিয়ে কি কৰিব পাৰে পোহৰ বিচ্ছুৰিত কৰিব পাৰে আৰু হেহে চাবোনৰ পানী ঘোলা হয় এতিয়া চোৱা তোমালোকৰ আগত চিত্ৰ দাঙি ধৰা হৈছে কেনেদৰে চাবোনে মলি আঁতৰাই চোৱা ইয়াতে গ্ৰীজ বা মলি দেখুওৱা হৈছে এয়া গ্ৰীজ বা মলি আৰু দেখিছানে তোমাৰ চাবোনৰ অণুৰ এয়া হৈছে জলস্নেহী কোৰ আৰু এইখিনি হৈছে জল বিকৰ্ষী কোৰ দেখিছা লাহে লাহে গ্ৰীজ বা মলি কি হৈছে মাইসেলিৰ কেন্দ্ৰত জমা হৈ পানীৰ পৃষ্ঠৰ ওপৰলৈ উঠি আহিছে দেখিছা আৰু যিমানে পৃষ্ঠৰ ওপৰলৈ উঠি আহিব আমি পানীৰে সহজে ধুই মলি আঁতৰাব পাৰো এতিয়া চোৱা এটা কাৰ্যকলাপ এতিয়া আমি কাৰ্যকলাপটো কেনেকুৱা কৰিম জানানে এতিয়া আমি এটা নতুন কাৰ্যকলাপ কৰিম আৰু এটা নতুন শব্দ পাম চোৱা এ আৰু বি দুটা পৰীক্ষানলী লম এ আৰু বি আমি দুটা পৰীক্ষানলী লম আৰু তাত আকৌ কি কৰিম 10 মিলিলিটাৰ পাতিত পানী বা বৰষুণৰ পানী লম আৰু এটাত কি লম জানানে কঠিন পানী লম কেনেকুৱা পানী লম আমি দুটা টেষ্ট টিউব লম তাৰে এটাত আমি পাতিত পানী বা বৰষুণৰ পানী ডিষ্টিলড ৱাটাৰ বা বৰষুণৰ পানী এটা পৰীক্ষানলীত লম আৰু আনটো পৰীক্ষানলীত এইবাৰ আমি লম কঠিন পানী কি পানী কঠিন পানী আমি কি কৰ পৰা পাওঁ জানানে আমি যিকোনো টিউবৱেলৰ পৰা যদি লওঁ সেই পানী কি হ'ব আমাৰ কাৰণে কঠিন পানী এতিয়া কঠিন পানী মানেনো কি কঠিন পানী মানে কি জানানে কঠিন পানীত ক্যালসিয়াম আৰু ম্যাগনেসিয়াম থাকে কি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়াম থাকে সো পৰীক্ষানলী বিত কঠিন পানী লৈ এবাৰ আমি তাত কি দিম সাবুনৰ দ্ৰৱ দিম এবাৰ আমি চাম দুটা টেষ্ট টিউবৰ এটাত পাতিত পানী আছে বা বৰষুণৰ পানী আছে আৰু এটাত কঠিন পানী আছে দুইটাতে আমি কি যোগ কৰিম সাবুনৰ দ্ৰৱ যোগ কৰিম তেতিয়া আমি কি পাওঁ সোৱা আমি এ পৰীক্ষানলীত পাতিত পানী লৈছো আৰু তাতে কি মিহলাইছো সাবুনৰ দ্ৰৱ মিহলাইছো আকৌ আমি বি কঠিন পানী লৈছো আকৌ তাতে আমি কি মিহলাইছো সাবুনৰ দ্ৰৱ মিহলাইছো
তেতিয়া চোৱা এই পৰীক্ষানলীত আমি কি দেখা পাইছো কিছুমান ফেন দেখা পাইছো কি দেখা পাইছো কিছুমান ফেনৰ সৃষ্টি হৈছে কিন্তু বি পৰীক্ষানলীত আমি কি দেখা পাইছো জানানে কিছুমান অধক্ষেপ বগা বগা অধক্ষেপ দেখা পাইছো কি দেখা পাইছো এই পৰীক্ষানলীত আমি ফেন দেখা পাইছো কিন্তু বি পৰীক্ষানলীত আমি কি দেখা পাইছো কিছুমান অধক্ষেপ সৃষ্টি হোৱা দেখা পাইছো এতিয়া চোৱা পৰ্যবেক্ষণ পৰীক্ষানলী 8 অধিক ফেন গঠন হয় পৰীক্ষানলী 8 কি হৈছে অধিক ফেন গঠন হৈছে কাৰণ তাত কি আছিল পাতিত পানী আছিল বা বৰষুণৰ পানী আছিল তাতে আমি কি মিহলাইছিলো সাবুনৰ দ্ৰৱ মিহলাইছিলো আৰু তাৰ ফলত কি সৃষ্টি হৈছিল অধিক ফেনৰ সৃষ্টি হৈছিল কিন্তু পৰীক্ষানলী বিত আমি কি লৈছিলো কঠিন পানী লৈছিলো তাতে যেতিয়া আমি সাবুনৰ দ্ৰৱ মিহলালো তেতিয়া কি সৃষ্টি হল জানানে অধক্ষেপৰ হে সৃষ্টি হল দেখিছা পৰীক্ষানলী বিত কম ফেন গঠন হয় আৰু বগা দৈৰ দৰে অধক্ষেপ সৃষ্টি হয় তাৰ মানে ইয়াতে কি পাৰ্থক্য দেখা পালো কিবা এটা নিশ্চয় আছিল যাৰ কাৰণে পৰীক্ষানলীত বিত কি হৈ গল অধক্ষেপ সৃষ্টি হল আৰু ফেন কমকৈ সৃষ্টি হল ইয়াৰ কাৰণটো কি জানানে কাৰণ পৰীক্ষানলী বিত আমি কেনেকুৱা পানী লৈছিলো কঠিন পানী লৈছিলো কঠিন পানী সোৱা যেটো অদ্ৰৱণীয় পদাৰ্থ যি কঠিন পানীত অধক্ষেপ সৃষ্টি হৈছিল হেতু কেনেকুৱা পদাৰ্থ অদ্ৰৱণীয় পদাৰ্থ এতিয়া সোৱা কঠিন পানীত থকা ক্যালসিয়াম আৰু ম্যাগনেসিয়াম লৱণৰ লগত সাবুনৰ বিক্ৰিয়া নহয় দেখিছা ছাত্ৰ-ছাত্ৰীসকল তাৰ মানে কঠিন পানীত যি ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ লৱণ আছে তাৰ লগত সাবুনে কি কৰিব নোৱাৰে বিক্ৰিয়া কৰিব নোৱাৰে আৰু সেই কাৰণে তুমি সাবুনেৰে ধুইছা যদিও কি হৈছে বা সাবুনেৰে পৰীক্ষানলীত এড কৰোতেও কি সৃষ্টি হ'ব পৰা নাই ফেনৰ সৃষ্টি হ'ব পৰা নাই আকৌ হেহে বগা বৰফৰ বগা অধক্ষিপ্ত গঠন হয় হেহে কি সৃষ্টি হয় বগা অধক্ষেপ সৃষ্টি হয় সোৱা ছাত্ৰ-ছাত্ৰীসকল কঠিন পানীত কি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ লৱণ থাকে আৰু ক্যালসিয়াম আৰু ম্যাগনেসিয়াম লৱণৰ লগত কোনে বিক্ৰিয়া কৰিব নোৱাৰে সাবুনে বিক্ৰিয়া কৰিব নোৱাৰে আৰু কঠিন পানীত থকা ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ লগত যেহেতু সাবুনৰ দ্ৰৱই বিক্ৰিয়া কৰিব নোৱাৰে ফলত কি সৃষ্টি হোৱা নাই ফেনৰ সৃষ্টি হোৱা নাই এতিয়া সোৱা অপমাৰ্জক অপমাৰ্জকে কঠিন আৰু কোমল দুয়োটা পানীতে ফেন উৎপন্ন কৰে গতিকে আমিটো কি কৰিব লাগিব সাবুনৰ হলনি তেতিয়া কি ব্যৱহাৰ কৰিব লাগিব অপমাৰ্জক ব্যৱহাৰ কৰিব লাগিব আৰু অপমাৰ্জকক আমি কি বুলি কওঁ ডিটাৰজেন্ট বুলি কওঁ অপমাৰ্জক বা ডিটাৰজেন্ট অপমাৰ্জক বা ডিটাৰজেন্টে কি কৰিব পাৰে কঠিন পানী হওক বা কোমল পানী হওক দুয়োৰে লগতে বিক্ৰিয়া কৰিব পাৰে আৰু কাপোৰৰ পৰা মলি আঁতৰাব পাৰে সোৱা সাবুন আৰু অপমাৰ্জক আমি সাবুন আৰু অপমাৰ্জকৰ মাজত পাৰ্থক্য চাও আহা কিয় সাবুনতকৈ অপমাৰ্জকে কঠিন পানীৰ পৰা কি কৰিব পাৰে ফেন সৃষ্টি কৰিব পাৰে সোৱা সাবুনে কঠিন পানীৰ লগত ফেন গঠন নকৰে কিয় গঠন নকৰে কাৰণ কঠিন পানীত কি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ লৱণ থাকে কি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ লৱণ থাকে যাৰ লগত সাবুনে বিক্ৰিয়া কৰে কিন্তু অপমাৰ্জকে কঠিন পানীৰ হৈতে বিক্ৰিয়া কৰি কি সৃষ্টি কৰিব পাৰে ফেন সৃষ্টি কৰিব পাৰে ই কঠিন পানীত থকা ক্যালসিয়াম আৰু ম্যাগনেসিয়াম লৱণৰ হৈতে অদ্ৰৱণীয় পদাৰ্থহে গঠন কৰে আকৌ অপমাৰ্জক হৈছে দীঘলীয়া কাৰ্বক্সিলিক এচিডৰ এমোনিয়াম আৰু সালফেট লৱণ কি লৱণ
এমনিয়াম আৰু সালফনেট লবণ যাৰ আধানযুক্ত মূৰবোৰে কঠিন পানীত উপস্থিত ক্যালসিয়াম আৰু ম্যাগনেসিয়াম আয়নৰ সৈতে অদ্ৰৱণীয় পদাৰ্থ গঠন নকৰে সেয়ে অপমাৰ্জকে কি কৰিব পাৰে কঠিন পানীত ফেনৰ সৃষ্টি কৰিব পাৰে এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব সোৱা মোৰ প্ৰথম প্ৰশ্ন সাবুনৰ অণুৰ মেৰু থাকে সাবুনৰ অণুৰ কেইটাকে মেৰু থাকে সাবুনৰ অণুৰ দুটাকৈ মেৰু থাকে এটা হৈছে জলস্নেহী আৰু এটা হৈছে জলঘৃণী বা জল বিকৰ্ষী মোৰ দ্বিতীয় প্ৰশ্ন সোৱা মোৰ দ্বিতীয় প্ৰশ্ন হৈছে পানীত দ্ৰৱীভূত সাবুনৰ এটা মেৰুক কি বুলি কোৱা হয় জলস্নেহী বুলি কোৱা হয় জলস্নেহী বা হাইড্ৰোফিলিক জলস্নেহী মোৰ তৃতীয় প্ৰশ্ন সোৱা অপমাৰ্জক কোমল আৰু কঠিন পানী উভয়তে ফেন উৎপন্ন কৰে ই শুদ্ধ নে অশুদ্ধ হ'ব কোৱা ই হৈছে শুদ্ধ অপমাৰ্জকে কঠিন পানী আৰু কোমল পানী দুই ক্ষেত্ৰতে কি কৰিব পাৰে ফেন উৎপন্ন কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো সাবুন আৰু অপমাৰ্জকৰ বিষয়ে সাবুন হৈছে কাৰ্বক্সিলিক এচিডৰ দীঘল শৃংখলযুক্ত সোডিয়াম বা পটাছিয়াম লবণ সাবুন হৈছে দীঘল শৃংখলাযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম আৰু পটাছিয়াম লবণ আৰু সাবুনৰ অণুৰ কি থাকে দুটাকৈ মেৰু থাকে তাৰে এটা মেৰু হৈছে জলস্নেহী বা হাইড্ৰোফিলিক আৰু এটা মেৰু হৈছে হাইড্ৰোফোবিক বা জল বিকৰ্ষী বা জলঘৃণী আৰু সাবুনে কঠিন পানীৰ সৈতে ফেন সৃষ্টি কৰিব নোৱাৰে কাৰণ কঠিন পানীত থকা ক্যালসিয়াম আৰু ম্যাগনেসিয়াম লবণৰ সৈতে সাবুনে বিক্ৰিয়া নকৰে কিন্তু অপমাৰ্জকে কঠিন পানী আৰু কোমল পানী দুইৰে লগতে বিক্ৰিয়া কৰি কি সৃষ্টি কৰিব পাৰে ফেনৰ সৃষ্টি কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো তোমালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা ধন্যবাদ